যিজনে অসমৰ ভৱিষ্যত দস্তাৰ ওপৰত অসমখনত তেখেতে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই আছে তেখেতৰ মানে ব্ৰেইন বিহাইণ্ড এটা চিন্তা সুদূৰমুখী চিন্তা নিযুত মইনা 1.0 সেইটো শেষ হোৱাৰ পিছত 2.0 এইটো আৰম্ভণি হৈছে আজি তেখেতে শুভাৰম্ভ কৰিছে আৰু সেই সূত্ৰে আজি দুৰ্নম মহাবিদ্যালয় এই শুভাৰম্ভ ইয়াত হৈছে আৰু দুৰ্নম মহাবিদ্যালয়ত যি ধৰণৰ ব্যৱস্থাৰে এই আঁচনিটো ৰূপায়ণ হ'বলৈ গৈ আছে 1300তকৈ অধিক ছাত্ৰী ইয়াত নিশ্চয়কৈ উপকৃত হ'ব আৰু যিখন এখন গোটেই গাঁও এলেকাত থকা এখন কলেজ আৰু গাঁও এলেকাত থকা কলেজখন ডেফিনেটলি গ্ৰাম্য অৰ্থনীতিৰ সৈতে জড়িত থকা ছাত্ৰীসকলে পঢ়ে বিশেষকৈ খেতি বাতিৰ লগত জড়িত থকা পৰিয়ালৰ ছাত্ৰীসকলে ইয়াতে পঢ়ে আৰু গতিকে ডেফিনেটলি আৰ্থিকভাৱে সচ্ছল নোহোৱা ছোৱালীসমূহে যিহেতু ইয়াত পঢ়া শুনা কৰে গতিকে মই ভাবোঁ 1300তকৈ অধিক ছাত্ৰী যদি এই আঁচনিটোত তেখেতসকলে আঁচনিটোৰ অন্তৰ্ভুক্ত হয় মই ভাবোঁ এটা সৰুৰ প্ৰকাৰে এটা প্ৰভাৱ ইয়াত পৰিব সেই সৰুৰ প্ৰভাৱ কেনেকৈ পৰিব এনেকুৱা বহু ঘৰ আছে পৰিয়াল আছে ছাত্ৰী আছে যিয়ে নেকি সামান্যতম পইচাৰ অভাৱতো পঢ়িব নোৱাৰে গতিকে হায়াৰ ছেকেণ্ডেৰী পঢ়া ছাত্ৰী যেতিয়া এবছৰত 10,000 টকা পাব দুমাহ প্ৰায় বিভিন্ন বন্ধচন অলপলৈ নহয় 10,000 পাব যি ছাত্ৰীয়ে কেতিয়াবা 2,000 টকাৰ কাৰণে তেওঁ পঢ়া শুনা এৰিবলগীয়া হয় তাৰ ঠাইত যেতিয়া 10,000 টকা পাব ডিগ্ৰী পঢ়াবলৈ যেতিয়া 12,500 টকা পাব আৰু মাষ্টাৰ ডিগ্ৰী পঢ়াবলৈ যেতিয়া এনেকৈ 25,000 টকাটো পাব মই ভাবোঁ নিশ্চিত ৰূপত আমাৰ এই গ্ৰাম্য অঞ্চলৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু ধনী ছোৱালীসকলৰ সমান্তৰালভাৱে তেখেতসকলে ফেৰ মাৰিবৰ কাৰণে বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে আৰ্থিক অনাতন্ত্ৰৰ চিন্তা বাদ দি নিজকে এজন সুযোগ্য মানে এজন মানে জীয়ৰী হিচাপে ৰূপান্তৰ কৰিবৰ কাৰণে এটা পৰিৱেশটো পাব মই ভাবোঁ এটা সুন্দৰ এটা আঁচনি আৰু এই আঁচনিটো মই ভাবোঁ প্ৰভাৱ ইয়াত নিশ্চয়কৈ পৰিব আৰু সেই প্ৰভাৱটো ইতিবাচক প্ৰভাৱ পৰিব আৰু ইতিবাচক প্ৰভাৱটো মই ভাবোঁ দুৰ্নম কলেজখনৰ আজিৰ যি ফলাফল সেই ফলাফল ক্ষেত্ৰতো আগবাঢ়ি যোৱাৰ কাৰণে সুবিধাটো হ'ব আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ইয়াত ভৱিষ্যত ইয়াত নিশ্চয় জড়িত হৈ আছে আৰু দুৰ্নম মহাবিদ্যালয়খনো ভৱিষ্যত ইয়াত নিহিত হৈ আছে কাৰণ ছাত্ৰীসকলৰ বা ছাত্ৰসকলৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি এখন কলেজৰ সুনাম আৰু দুৰ্নামৰ কথাটো আহি যায় গতিকে ইয়াত 1300 যদি ছাত্ৰী পায় 1300 নাপায় যদি 1000 ছাত্ৰী ইয়াত যদি পায় সেই 1000 ছাত্ৰীৰ যেতিয়া ফলাফলটো ভাল হ'ব দুৰ্নম কলেজৰ ফলাফল ডেফিনেটলি ভাল হ'ব গতিকে দুৰ্নম কলেজখনৰ সুনাম আহিব দুৰ্নম কলেজৰ সুনাম অহাৰ লগে লগে ছাত্ৰীসকলৰ নিজৰ জীৱন জীৱিকাৰ সন্ধানত আগবাঢ়ি যাবৰ কাৰণে সুবিধাটো হ'ব গতিকে এনেকুৱা ধৰণৰ এটা ফলপ্ৰসূ আঁচনি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে ৰূপায়ণ কৰিছে তাৰ কাৰণে মই তেখেতক বহুত বহুত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰাভা হাছং বাকী হয় আৰু দুৰ্নম মহাবিদ্যালয়ত এই আঁচনিটো ৰূপায়ণ হ'ব আমি অত্যন্ত সুখী কাৰণ ৰাভা হাছং ৰজ কাউন্সিল হেডকোৱাৰ্টাৰ কলেজখনত ইমানকেইজনকৈ ছাত্ৰীয়ে এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব মই তাকে আশা প্ৰকাশ কৰিছোঁ আৰু ভাল পাইছোঁ আৰু এই ধৰণৰ আঁচনিবিলাক আৰু বহুত ৰূপায়ণ হওক যাতে আমাৰ ছাত্ৰীসকলে অৰ্থৰ অভাৱত যাতে কোনো পিছ হুকি ৰ'বলগীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত